দুখে নিজৰ যত্ন ল'ব পাৰে, কিন্তু সুখ যদি সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ হ'লে কাৰোবাৰ লগত ভাগ কৰিব লাগিব। য'ত টকা নাই তাত প্ৰেম দুৰ্বল হৈ পৰে। গুচি যোৱাজনে কেতিয়াও বেদনা অনুভৱ নকৰে, কিন্তু পৰিত্যক্ত হোৱাজনে প্ৰতি মুহূৰ্ততে প্ৰেমৰ যন্ত্ৰণাৰ সৈতে যুঁজি থাকে। অসহায়তাক ঠাট্টা কৰা উচিত নহয়, কাৰণ প্ৰতিজন মানুহ জীৱনৰ কোনোবা এটা সময়ত অসহায়তাৰ বলি হ'ব পাৰে। বন্ধুত্ব এবাৰ ভাঙি গ'লে পৃথিৱীৰ কোনো সূতাই বান্ধিব নোৱাৰে। যদি আপুনি সত্য কথা কয়, তেন্তে আপোনাৰ আপোনজনৰ প্ৰতি অপ্ৰিয় হ'ব পাৰে, কিন্তু মনত ৰাখিব আপুনি ঈশ্বৰৰ প্ৰতি প্ৰিয় হ'ব। চকুৰ পৰা সৰি পৰা চকুলো সহজে মুচিব পাৰি, কিন্তু চকুলোৰ আঁৰৰ কাৰণটো কেতিয়াও সহজে মুচিব নোৱাৰি। এজন মহান ব্যক্তি মহত্ব ক্ষুদ্ৰ ব্যক্তিৰ লগত তেওঁৰ আচৰণৰ দ্বাৰা বুজা যায়। নিজৰ যত্ন লওক। আনৰ সুখৰ কথা ভাবি থাকোঁতে পাহৰি নাযাব যে আপুনিও অতি গুৰুত্বপূৰ্ণ। আমাৰ হাতত নথকা কিবা এটা চিন্তা কৰি লাভ নাই। আপুনি মানুহক আপোনাক সন্মান কৰিবলৈ বাধ্য কৰাব নোৱাৰে, কিন্তু নিজৰ আত্মসন্মানৰ বাবে তেওঁলোকৰ পৰা নিশ্চয় আঁতৰি থাকিব পাৰে। কাৰোবালৈ ৰৈ থকাটো সহজ, কিন্তু কাৰোবাক অপেক্ষা কৰিবলৈ বাধ্য কৰাটো অতি কঠিন। প্ৰেম আৰু মৃত্যু দুয়োটা অনিমন্ত্ৰিত অতিথি। এজনে আহি হৃদয় লয়, আনজনে আহি প্ৰাণ লয়। কথাত ৰং আৰু খাদ্য নিমখৰ দৰে হ'ব লাগে। যদি বেছি হয় তেন্তে ইয়াৰ ফলত ক্ষতি হ'ব। নিজতকৈ আনৰ কথা বেছি চিন্তা কৰা মানুহবোৰ আচলতে অধিক যন্ত্ৰশীল। দুখীয়াই সদায় খাদ্যৰ সন্ধানত থাকে, ধনী মানুহ সদায় ভোকত থাকে। ভাগ্যই প্ৰতিখন দুৱাৰত টুকুৰ মাৰে, কিন্তু নিজৰ মাজত নাহে। জীৱনৰ প্ৰতিডাল জখলা সঠিক ভৰিৰে বগাব লাগে। বগাবলৈ চেষ্টা কৰি থাকোঁতে সদায় পৰি যোৱাৰ আশংকা থাকে। মনত ৰাখিব, ৩ ইঞ্চি দীঘল কিমি এটাইও ৭ ফুট দৈৰ্ঘ্যৰ মানুহ এজনকো নমাই আনিব পাৰে। কিতাপখনেই হ'ল আটাইতকৈ ভাল সংগী। ইয়াৰ লগত কথা পাতিব পাৰি। কিতাপখনে আপোনাক পৰামৰ্শ দিয়ে, যদিও কেতিয়াও কোনো কাম কৰিবলৈ বাধ্য নকৰে। মহান হ'বলৈ হ'লে প্ৰথমে সময়ৰ গুৰুত্ব বুজিব লাগিব। আপোনাৰ সমস্যাবোৰ শত্ৰুক নক'ব, মুখেৰে সহানুভূতি প্ৰকাশ কৰিব আৰু অন্তৰত সুখ অনুভৱ কৰিব। মনত ৰাখিব, ভুৱা মানুহ আপোনাৰ সন্মুখত নিজৰ বিষয়ে গৌৰৱ কৰিব আৰু পিঠিৰ পিছফালে আপোনাৰ বিষয়ে বদনাম কৰাত অতি পাকৈত। কথা ক'ব নাজানিলে অন্ততঃ মনে মনে থাকিবলৈ শিকক। শত্ৰুৰ মৃত্যুত সুখী হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ শত্ৰুৰ জন্ম সদায় হৈয়ে থাকে। আপুনি নিজে মনৰ পৰা বিষ আঁতৰাব লাগিব, কাৰণ আপোনাতকৈ কোনোৱে ভাল নহয়। অতীতক ত্যাগ কৰাৰ বাবে আক্ষেপ নকৰিব, নহ'লে বৰ্তমানতো সুখী নহ'ব। যদি সময়ৰ লগে লগে প্ৰেম কমি যায়, তেন্তে বুজিব যে সেয়া কেতিয়াও প্ৰেম নাছিল, মাথো সেই সময়ত ভাল লগা কিবা এটা আছিল।